নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক সকলোকে অসমৰ জীয়ৰী গাঁৱলীয়া ছোৱালীৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ভাবিছোঁ যে বাৰীৰ শাকেৰেই দুপৰীয়া সাজ বনাওঁ। তেনেহ'লে ব'লক বাৰীৰ পৰা কেইডালমান শাক ছিগি আনোগৈ। বাৰীত শাক বহুত আছিলে, কিন্তু মই এমুঠিমানহে ছিগি আনিলোঁ। এতিয়া এইখিনিয়ে ধুনীয়াকৈ বনাওঁগৈ ব'লক। শাকখিনি মই ভালদৰে ধুই ল'লোঁ। এতিয়া মই শাকখিনি সৰু সৰুকৈ কাটি ল'ম। কেৰাহীখন গৰম হ'ল আৰু মই এতিয়া ইয়াত তেল দি দিছোঁ আৰু এতিয়া মাছ ফ্ৰাই কৰি ল'ম। মাছখিনি ফ্ৰাই কৰা হৈ গ'ল আৰু এতিয়া মই বনশাক বনাবৰ বাবে পিঁয়াজ নহৰু দি দিলোঁ আৰু এতিয়া মই বনশাকখিনি ভালদৰে ভাজি ল'ম। মই শাকখিনি অলপ জুলীয়া কৰিম, সেইবাবে মই ইয়াত অলপ গৰম পানী দি দিছোঁ। এতিয়া মই ফ্ৰাই কৰা মাছখিনি ইয়াত দি দিম। বান্ধৱীসকল, মাছৰ সৈতে ৰন্ধা বনশাকৰ তৰকাৰীখন আমাৰ খাবলৈ ৰেডি। লাইক এটা কৰিবলৈ নাপাহৰিব কিন্তু, আৰু মোৰ ভিডিঅ' শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।